সমাগত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে টুংকত নিৰ্বাচনী প্ৰচাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ গোলকগঞ্জ বীৰ চিলাৰাই মেলা ময়দানত বিজেপিৰ বিজয় সংকল্প সমাবেশ বিজয় সংকল্প সমাবেশৰ মুখ্য বক্তা হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ দিনত আশা কৰ্মীৰ আৰু এলপি স্কুলৰ ৰান্ধনী চাকৰিৰ বাবে টকা দিব লাগিছিল কংগ্ৰেছৰ দিনত খুটা এটা পাবলৈ হলে দালাল আছিল কংগ্ৰেছৰ হাতৰ চিহ্ন বাদ দি লুঙিৰ চিহ্ন দিব লাগে গোলকগঞ্জ বিধানসভা সমষ্টিত 40,000 অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব যিসকলে অৰুণোদয়ৰ ফৰ্ম পোৱা নাই তেওঁলোকৰ কাৰণে আৰু 4,000 অৰুণোদয় দিয়া হ'ব অসমত 1 অক্টোবৰৰ পৰা 650 টকাত গেছ পাব আৰু উজ্জ্বলা গেছ 250 টকাত দিয়া হ'ব অসমৰ কোনোবাই আই লাভ ইউ পাকিস্তান জিন্দাবাদ কলে তাৰ ভৰি ভাঙি দিয়া হ'ব আমাৰ গোলকগঞ্জ সমষ্টি ধুবুৰী জিলাত মই প্ৰচাৰৰ কাৰণে আহিছিলো জিলা পৰিষদত এজন আমি ইতিমধ্যে জিকিছো ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ মনত আহে যে অকল গোলকগঞ্জ নহয় ধুবুৰী জিলাতে আমি ভাল ৰিজাল্ট এবাৰ কৰিব পাৰিম সব দেশদ্ৰোহীমূলক যি পোষ্ট ক্ৰমান্বয়ে দেখা গৈছে বিভিন্ন ঠাইত হৈছে মইতো আজিয়ে কৈছো যে যোনে পাকিস্তান জিন্দাবাদ বা দেশদ্ৰোহী পোষ্ট দিব আইনৰ ৰাস্তা দি গৈ ইহঁতৰ চবৰে ঠেং ভাঙি চৰকাৰী গাড়ীত উঠিব 2026 বিজেপি জইন কৰিলেতো পাৰিবই চৰকাৰী লৈ ল'ম নহয় মই 100% গ্যাৰেণ্টি দি কৈছো গৌৰৱসকলে আপুনি যিখিনি প্ৰশ্ন কৰিছে উত্তৰ পাইছে উত্তৰটো পোৱা নাই পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব পুলিচে ল'ব চাওক সাক্ষীটো ল'বই লাগিব কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয় ছোৱালীও ভাৰতীয় নহয় মোৰ হাতত পাক্কা প্ৰমাণ আছে আৰু ল'ৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় দেউতাক মাকে কৰি থৈ দিছে পাকিস্তানত যোৱাটো আৰু থকাটো কিমান 100% মোৰ হাতত এভিডেন্স আছে কিবা কৰিব লাগে অবৈধভাৱে এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে যোৱাটোতো 100% কনফাৰ্ম এক বিৰোধী কিবা কাৰ্যকলাপত জড়িত তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয় পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই একেবাৰে বিৰোধ মন্তব্য কৰিছে ৰবাৰ্ট বাদ্ৰাই হওক গৌৰৱ গগৈয়ে হওক এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পৰা আপোনালোকে নেদেখিব সব মাজে মাজে লিখিব ডাইৰেক্ট একো নিলিখে সব মাজে মাজে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে देखिए बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा लेकिन ठीक है अगर कुछ करेगा तो दिखा जाए আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকিখিনিতো আপোনালোকে লিখিব লাগে আপোনালোকে ক'ব লাগে আপোনালোকে যদি নকয় তেতিয়া আপোনালোককে মই সুধিব লাগিব আপোনালোক কি বুলি যিমানখিনি সিদ্ধান্ত লোৱা হৈছে ভাৰত চৰকাৰে লৈছে আৰু যুদ্ধৰ যি সম্ভাৱনা দেখা গৈছে মই ক'ব নোৱাৰো কিন্তু মোদী ডাঙৰীয়াই যি কৰিব লাগে নিশ্চয় কৰিব আজি যুদ্ধ হৈছে ধুবুৰীৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট ডেইলি 24